অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলচৰ অধিৱেশনৰ মুখ্য কাৰ্যালয় উন্মোচনী সভা আজি নলবাৰী জিলাৰ বেলচৰৰ শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয়ৰ সমীপত অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলচৰ অধিৱেশনৰ মুখ্য কাৰ্যালয় উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও মুখ্য কাৰ্যালয়ৰ মূল দুৱাৰ মুকলি কৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই। আনহাতে উক্ত সভাত আদৰণি সমিতিৰ সভাপতি জিতেন শৰ্মাৰ লগতে কাৰ্যকৰী সভাপতি লক্ষী পাটোৱাৰী আৰু মুখ্য সম্পাদক নৱৰত্ন পাটোৱাৰীৰ উপৰিও সম্পাদক নৱজ্যোতি মিশ্ৰ, সীমান্ত মেনা, নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মন, সম্পাদক বুবুল নায়কৰ লগতে দিগন্ত শইকীয়াকে আদি কৰি বহুকেইজন সদস্য তথা শুভাকাংক্ষীসকল উপস্থিত থাকে। আগন্তুক নৱবৰ্ষৰ 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলচৰ অধিৱেশনৰ আটাইবোৰ কাৰ্যসূচীতে সকলোৰে উপস্থিতি তথা সহায় সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিছে আদৰণি সমিতিৰ সভাপতি, সম্পাদকৰ লগতে সদস্যবৃন্দই। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণা বিদৰ সৈতে আপোনালোকৰ সেই আইডিয়াখিনি অলৰেডি আছে আৰু সভা বিভিন্ন ধৰণৰ সভা বা সন্মিলন কৰিও থাকে আপোনালোকে সেই আইডিয়াখিনি আমি সকলোকে আহিব তেওঁলোকে নিশ্চয় আমাৰ নলবাৰী জিলাখনৰ আৰু বেলখৰ অঞ্চলৰ এটা খুব ধুনীয়া স্মৃতি এটা লৈ তেওঁলোক উভতি যাব বুলি মোৰ বিশ্বাস। এটা কোঅৰ্ডিনেটৰ হিচাপে মই মোৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা আগবাঢ়িবলগীয়া আছে নিশ্চয় মই কৰিম আৰু মোৰ বিশ্বাস যে আমাৰ আটাইৰে এটা যুটীয়া প্ৰচেষ্টা এই